হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 কাৰ্যকৰ্তা আমাৰ সকলোৰে সৌভাগ্য যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি আমাৰ মাজত উপস্থিত হৈছে আৰু আমাৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া উপস্থিত হৈছে। আপোনালোক অকণমান বহক, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনালোকৰ মাতৃ হঠাতে অশোক সিংঘাল ডাঙৰীয়া আৰু মই আমি ৰংজুলিলৈ যাবলগীয়া হৈছিলে। কেইবাজনো লোকৰ দুৰ্ঘটনাত মৃত্যু হৈছিলে। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাবৰ বাবে ৰাতিপুৱা মই ৰংজুলিত গ'লোঁ। ঘূৰি আহোঁতে মনত ভাবিলোঁ আপোনালোকক এবাৰ মাত কথা দি থৈ যাওক। আমাৰ সকলোৱে বান সাহায্য খুব ভাল কৰি আছে। মোৰ অনুৰোধ যাতে আমাৰ দলৰ ফালৰ পৰাও বান সাহায্য মেডিকেল কেম্প আদি কৰা হয় আৰু তাৰ পিছত লাহেকৈ আমি পঞ্চায়ত নিৰ্বাচনৰ কাৰণেও সাজু হ'ম। আপোনালোক এতিয়া আমাৰ ইয়াতে পঞ্চায়তসমূহ নতুনকৈ সীমা নিৰ্ধাৰণৰ কাম চলি আছে। জিলা পৰিষদসমূহৰ নতুনকৈ সীমা নিৰ্ধাৰণৰ কাম চলি আছে। আপোনালোকে যেন সকলোৱে চাই চিতি ধুনীয়াকৈ পৰামৰ্শ আগবঢ়ায় যাতে আমাৰ ক'তো ভুল থাকি নাযায়। এইখিনিকে ক'লোঁ। আকৌ আপোনালোকক লগ পাম, আকৌ আহিম পলাশবাৰীত। ৰংজুলিত হোৱা নাও দুৰ্ঘটনাৰ খবৰ ল'বৰ বাবে মন্ত্ৰী অশোক সিংঘাল আৰু মই ৰাতিপুৱা ৰংজুলিলৈ গৈছিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনোৱাৰ পিছত গুৱাহাটীলৈ উভতিছোঁ। ৰাস্তাতে আমাৰ দক্ষিণ কামৰূপ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত বহি দিনটো যিহেতু ভাত পানী একো খোৱা নাছিলোঁ, ইয়াতে ৰুটি এখন কাৰ্যকৰ্তাসকলে খোৱালে, ৰুটি এখন খালোঁ আৰু এতিয়া আমি গুৱাহাটীলৈ গৈ থাকোঁ। ছাৰ এটা কথা, মেডিকেলখনত ডক্টৰ চক্টৰ কোনো ধৰণৰ কোনো নাথাকে চাগে? অকণমান পৰিৱেশটো পাৰ হ'ব দিয়ক। মই কোন জেগাত ডক্টৰ নাই, কেনেকৈ ডক্টৰ ৰাখিব পাৰোঁ তাৰ এটা ব্যৱস্থা কৰি আছোঁ আৰু মিৰ্জাৰ হস্পিটেলখনো মই চাইছোঁ। আৰু জেছৰ পৰা বহুত নেতা বিজেপিত আহিছে আৰু এনেকুৱা বহুত নেতা আহে যিসকলে বিজেপিত আহিব খুজিব। স্বাভাৱিকতে বিজেপিটো দুই এজন থাকিব পাৰে যোনে কংগ্ৰেছত যাব খুজিব। গতিকে ৰাজনৈতিক দলত অহা আৰু যোৱা এইটো চলি থাকে। কিন্তু যিসকল বিজেপিৰ আদৰ্শৰ সৈতে জড়িত সাধাৰণতে বিজেপিত আহিলে আৰু বেলেগ দলত নাযায়। আৰু গোটেই ভাৰততে বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোৱা মানুহৰ সংখ্যা একেবাৰে কম, দুই এজন আছে। কংগ্ৰেছৰ পৰা বিজেপিত বহুত আহে। এইকেইদিন মই ৰাজনীতি নাই কৰা, উন্নয়নমূলক কাম বানপানীত ব্যস্ত আছোঁ। জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা আকৌ আগৰ দৰে কংগ্ৰেছৰ পৰা বহু সংখ্যক মানুহ আমাৰ তাত আহি যোগদান কৰি দিব। কিন্তু এইকেইদিন মই যোগদান, দল ত্যাগ, আদৰণি এইবিলাক পৰ্বৰ পৰা অলপ দূৰত ৰাখিছোঁ। কাৰণ 3 মাহ লোকসভা ইলেকশ্যনৰ কাম কৰোঁতে 3 মাহ আমাৰ অসমখন পিছুৱাই গ'ল, বহুত কামবোৰ ৰখি গ'ল। সেইকাৰণে এই 3 মাহ মই অলপ কাম কাজ কৰি লওঁ। কংগ্ৰেছত যদি কোনোবা যায়, মোৰ এটাই অনুৰোধ যে কংগ্ৰেছত যাওক, বিজেপিত যাওক, আমাৰ অসমৰ স্বাৰ্থ যাতে সুৰক্ষিত ৰখাৰ বাবে আমি সকলোতে মাত মাতোঁ। আমাৰ অসমখনৰ সমস্যাবোৰ আমি জানো, কেনেকৈ আমাৰ অসমীয়া আৰু হিন্দু মানুহখিনি কেনেকৈ কলধপ কৰি আমি জীয়াই আছোঁ সকলোৱে জানো। এই মানুহখিনিৰ স্বাৰ্থটো যাতে আমি সকলোতে সুৰক্ষিত কৰি ৰাখোঁ।